আছোঁ জয়দৌলত। তো মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে জয়দৌল। আপোনালোকক মই অলপ ইয়াৰ পৰা দেখাই দিছোঁ। তো ধুনীয়াকৈ ইয়াৰ পৰা আপোনালোকে জয়দৌলটো দেখিব পাৰিব। লগতে আজি আপোনালোকক জয়দৌল দেখাম, লগতে ইয়াৰ মানে জয়সাগৰ বৰপুখুৰীৰ পাৰত চাব লগা কি আছে সকলোবোৰ আপোনালোকক ক'ম। তো ভিডিঅ'টো চাই থকা একদম শেষলৈকে স্কিপ নকৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। সোমাই যাওঁ দৌলটোৰ ভিতৰলৈ। তো এইফালে দেখিছে নহয়, তো এইফালে অকণমান সোমাই যাওঁ। পূৰা আন্ধাৰ হৈছে ভিতৰটো। তো চেণ্ডেলটো এইডোখৰতে খুলি লওঁ। তাৰপাছত এতিয়া সোমাই যাওঁ। পূৰা ঠাণ্ডা হৈ আছে আৰু পূৰা ইক' আৱাজ শুনি পাইছে চাগে, ডাবুলকৈ ওলাইছে। আৰু ইয়াৰ ভাস্কৰ্যখিনি আপোনালোকে মন কৰক। তো আপোনালোকে পূৰা ধৰিব পৰাকৈ আছে, মানে একদম এতিয়ালৈকেও আপোনালোকে একদম ধুনীয়াকৈ ধৰিব পাৰিব। এইফালে দেখিছে নহয়, আপোনালোকে জুম কৰি দেখাই দিছোঁ কি ধুনীয়াকৈ মানে এতিয়ালৈকে ধৰিব পৰাকৈ হৈ আছে। আৰু আপোনালোকক দূৰৰ পৰা এবাৰ দেখাই দিছোঁ, একদম কিমান ওখ দেখিছে। দৌলটো জয়দৌল নামেৰেও জনা যায়, লগতে কেশৱৰায় বিষ্ণু দৌল নামেৰেও জনা যায়। আৰু এই দৌলটো স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত এই দৌলটো নিৰ্মাণ কৰাইছিল। আৰু লগতে এইফালে পুখুৰী দেখিছে, জয়সাগৰ পুখুৰী কিমান ধুনীয়া হৈ আছে। এতিয়া জয়সাগৰ পুখুৰীৰ কাষতে আপোনালোকে দেখিবলৈ পাব এখন জয়সাগৰ কলেজ। লগতে আপোনালোকে দেখিব পাব সেইফালে পাৰ্কটোত আপোনালোকে দেখিব পাব স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্কখন দেখিবলৈ পাব। লগতে আপোনালোকে দেখিব পাব ঘনশ্যাম ঘৰটো। আৰু সকলোৱে জয়সাগৰ ফুৰিবলৈ আহে, কিন্তু কিছুমান ঠাই মানে চাই নাযায়। তো আপোনালোকক মই অকণমান কৈ দিছোঁ, মানে কিছুমানে আৰু জয়সাগৰ পুখুৰীটো চাই মেলি আৰু গুচি যায়। তো আৰু কিছুমান চাবলগীয়া যে আছে, তো সকলোৱে নাজানে। পহুগড় পাব, পহুগড় মানে পহুগড়ত কিমান পশু পক্ষী আছে আপোনালোকে জানেই। আৰু আপোনালোকে জয়সাগৰত যদি আহে জয়দৌলত সোমাই যাব, ঘনশ্যাম ঘৰত সোমাই যাব। আৰু লগতে আমাৰ জয়সাগৰ কলেজখন সকলোৱে জানেই, দেখিছে জয়সাগৰ পুখুৰী দেখিছে। লগতে আপোনালোকে ইয়াত দেখা পাব উত্তৰণ যাদুঘৰ দুৰ্লভ বৰ্তাৰ। তো আপোনালোকৰ জয়সাগৰ চাৰিআলি অকণমান পাৰ হৈ আপোনালোকে সোঁ চাইডে আপোনালোকে উত্তৰণ যাদুঘৰ বুলি এখন বেনাৰ পাব। তো আপোনালোকে চাব পাৰিব, বহুত ধুনীয়া মিউজিয়াম হয়। লগতে তাৰ নিচে কাষতে আপোনালোকে পাব তলাতল ঘৰ, আৰু তাৰ ওচৰতে আপোনালোকে পাব ৰংঘৰ। মানে গোটেইকেইটা আপোনালোকে ওচৰা ওচৰিকৈ আপোনালোকে পাই যাব। তো মানুহখিনিয়ে কিছুমানে অকল জয়সাগৰ পুখুৰী চাই আৰু ইয়াৰ পৰা গুচি যায়, আৰু ৰংঘৰ আৰু তলাতল ঘৰ সোমায়, আৰু মানে বাকীকেইটা থাকে মানে চাবলৈ থাকি যায়। তো সেইকাৰণে আপোনালোকক মই কৈ দিছোঁ, যদি আহে এইখিনিও চাই মেলি যাব। মানে পহুগড়টো মানুহে এতিয়া নাচায়হিয়ে, তো এইখিনি চাই মেলি গুচি যায়। তো যদি আপোনালোকে যদি আহে শিৱসাগৰ যদি ফুৰিবলৈ কেতিয়াবা, তেন্তে আহিলে উত্তৰণ যাদুঘৰ জয়সাগৰ গোটেইখিনি ফুৰিব, আৰু লগতে পহুগড়ো চাই যাবলৈ একেবাৰে নাপাহৰিব। আৰু কিমান চাফা হৈছে এবাৰ মন কৰকচোন। এটা মানে পেকেট এটা পৰি থকা নাই, বহুত ধুনীয়াকৈ চাফ চিকুণতাৰে মানে ৰাখিছে, আৰু ভাল লাগিছে কিন্তু দেই, নে কি কোৱা? ভিডিঅ'টো আজিলৈ ইমানে থাকক। আৰু জয়দৌলত যদি আহে, ইয়াৰ টিকেটৰ প্ৰাইচ হৈছে আপোনালোকৰ 20 ৰুপিজ। আৰু এয়াই হৈছে জয়সাগৰ বৰপুখুৰী। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, আৰু আপোনালোকৰ নেক্সট ভিডিঅ' লগ পাম। অ'কে, টাটা, বাই বাই।